যিসকলে এনে ধৰণৰ প্ৰশ্ন উত্থাপন কৰি আছে তেওঁলোকে জনা উচিত যে জমিয়ত উলামায়ে হিন্দৰ অৱদান অবিহনে আপুনি ভাৰতৰ স্বাধীনতা আন্দোলনৰ হিষ্ট্ৰী আৰু ইতিহাস কেতিয়াও সম্পূৰ্ণ কৰিব নোৱাৰে। তেওঁলোকে জনা উচিত যে মৌলানা মাহমুদ মদনী ডাঙৰীয়া এনে এটা পৰিয়ালৰ সন্তান। আজি কেইবাদিন ধৰি অসমত এটা বিষয় চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে আৰু সেই বিষয়টো হৈছে জমিয়ত উলামায়ে হিন্দ আৰু মৌলানা মাহমুদ মদনী ডাঙৰীয়া। আজি বহুতে প্ৰশ্ন উত্থাপন কৰি আছে যে মৌলানা মাহমুদ মদনী ডাঙৰীয়া আকৌ কোন হয়। বহুতে প্ৰশ্ন কৰি আছে জমিয়ত উলামায়ে হিন্দ আকৌ কি। যিসকলে এনে ধৰণৰ প্ৰশ্ন উত্থাপন কৰি আছে তেওঁলোকে জনা উচিত যে জমিয়ত উলামায়ে হিন্দ এনে এটা সংগঠন যি সংগঠনে ভাৰতৰ স্বাধীনতা আন্দোলনত অৱদান আগবঢ়াইছে আৰু কোনো সৰু সুৰা অৱদান আগবঢ়োৱা নাই, ডাঙৰ অৱদান আগবঢ়াইছে। জমিয়ত উলামায়ে হিন্দৰ অৱদান অবিহনে আপুনি ভাৰতৰ স্বাধীনতা আন্দোলনৰ হিষ্ট্ৰী আৰু ইতিহাস কেতিয়াও সম্পূৰ্ণ কৰিব নোৱাৰে। যিসকলে মৌলানা মাহমুদ মদনী ডাঙৰীয়া সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰি আছে যে তেওঁ আকৌ কোন হয়, তেওঁলোকে জনা উচিত যে মৌলানা মাহমুদ মদনী ডাঙৰীয়া এনে এটা পৰিয়ালৰ সন্তান যি পৰিয়ালৰ বলিদান অবিহনে ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাস সম্পূৰ্ণ নহয়। মৌলানা মাহমুদ মদনী ডাঙৰীয়াৰ ককা হযরত মৌলানা হুসাইন আহমদ মদনী ৰহমতুল্লাহি আলাইহিয়ে ভাৰতৰ স্বাধীনতা আন্দোলনত যি অৱদান আগবঢ়াইছে সেয়া ইতিহাসৰ পাতত স্বৰ্ণাক্ষৰে লিপিবদ্ধ হৈ আছে। গতিকে এই বিষয়ে প্ৰশ্ন কৰাৰ পূৰ্বে আপোনালোকে ইতিহাস অধ্যয়ন কৰক। মৌলানা মাহমুদ মদনী ডাঙৰীয়াৰ পিতৃ হযরত মৌলানা আসাদ মদনী ডাঙৰীয়া 3 বাৰকৈ ৰাজ্যসভাৰ মেম্বাৰ আছিল। স্বয়ং মৌলানা মাহমুদ মদনী ডাঙৰীয়াও এবাৰকৈ ৰাজ্যসভাৰ সাংসদ নিৰ্বাচিত হৈছে। গতিকে এনে ব্যক্তিৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰাৰ পূৰ্বে আপোনালোকে ইতিহাস অধ্যয়ন কৰক। জমিয়ত উলামায়ে হিন্দ এটা 100 বছৰীয়া সংগঠন, যি সংগঠনটোৱে ভাৰতৰ স্বাধীনতা আন্দোলনৰ পৰা আৰম্ভ কৰি স্বাধীনতা সংগ্ৰামৰ পৰা আৰম্ভ কৰি ভাৰতৰ শৈক্ষিক, অৰ্থনৈতিক আৰু সামাজিক ক্ষেত্ৰত অৱদান আগবঢ়াই আহিছে আৰু বঢ়াই আছে। আৰু যদি সেই সংগঠনৰ নেতৃত্বৰ চকুত এনে কোনো কথা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ধৰা পৰিছে যি বক্তব্যটো সংবিধান বিৰোধী হয়, তেন্তে সেই সংগঠনৰ এইটো সাংবিধানিক অধিকাৰ আছে যে তেওঁলোকে মুখ্যমন্ত্ৰী মহোদয়ৰ পদত্যাগ বা বৰখাস্তৰ দাবী উত্থাপন কৰিব পাৰে। গতিকে জমিয়ত উলামায়ে হিন্দ বা মৌলানা মাহমুদ মদনী ডাঙৰীয়াই সংবিধান বিৰোধী কোনো কাম কৰা নাই। যি কাম কৰিছে সংবিধানৰ ভিতৰত থাকিয়ে কৰিছে, এইটো সাংবিধানিক অধিকাৰ হয়। গতিকে এই বিষয়ে প্ৰশ্ন উত্থাপন কৰাৰ পূৰ্বে আপোনালোকে ইতিহাস অধ্যয়ন কৰক, আপোনালোকে হিষ্ট্ৰী অধ্যয়ন কৰক, তেন্তে জমিয়ত উলামায়ে হিন্দ কি আৰু মৌলানা মাহমুদ মদনী ডাঙৰীয়া কোন পৰিয়ালৰ হয় এইটো আপোনালোকে ভালকৈ জানিব পাৰিব।